এই মুহূৰ্তত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ কৰ্মচাৰীসকলৰ ওৱান পে নীতি, OPS আৰ্জিত ছুটি আৰু গ্ৰেড পে বৃদ্ধি সম্পৰ্কত কেইবাটাও বৃহৎ সিদ্ধান্ত লোৱা হৈছে। শেহতীয়াভাৱে কৰ্মচাৰী পৰিষদৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে। সদৌ অসম কৰ্মচাৰী পৰিষদৰ গুৱাহাটীৰ হাজোত যি অধিৱেশন অনুষ্ঠিত হৈছে, এই অধিৱেশনত গুৰুত্বপূৰ্ণ কেইবাটাও সিদ্ধান্ত লোৱা হৈছে যে সমাজৰ উত্তৰণৰ হকে কৰ্মচাৰীসকলৰ অৱদান যথেষ্ট পৰিমাণে নিহিত হৈ আছে। কৰ্মচাৰীসকলে বিভিন্ন সমস্যাৰ মাজত নিজৰ দায়িত্ব পালন কৰি আহিছে। এনে কৰ্মচাৰীসকলৰ সমস্যাসমূহৰ প্ৰতিও চৰকাৰে গুৰুত্ব আৰোপ কৰাটো অতি প্ৰয়োজন। সভাত সদৌ অসম কৰ্মচাৰী পৰিষদৰ মুখ্য উপদেষ্টা বাসৱ কলিতাই কয় যে কৰ্মচাৰীসকলে বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে নিজৰ কৰ্ম সম্পাদন কৰি আহিছে। চৰকাৰে এনে কৰ্মচাৰীসকলৰ অভাৱ অভিযোগৰ প্ৰতি নজৰ দি ফলপ্ৰসূ ব্যৱস্থা হাতত লোৱাটো প্ৰয়োজন হৈ পৰিছে। সভাত যুৱ নেতা প্ৰকাশ চন্দ্ৰ দাসে কয় যে ৰাজ্যৰ কাম কাজসমূহ কৰ্মচাৰীসকলৰ ওপৰতে নিয়োজিত হৈ থাকে, গতিকে কৰ্মচাৰীসকলৰ প্ৰাপ্য অধিকাৰসমূহৰ চৰকাৰে বিবেচনা কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ দায়িত্ব আছে। সভাত উপদেষ্টা প্ৰদীপ দত্ত, সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দীপেন শৰ্মা আৰু সম্পাদক প্ৰধান দিলীপ কলিতা, সদৌ অসম কৰ্মচাৰী পৰিষদৰ উপসভাপতি ৰুহুল আমিন, সদৌ অসম কৰ্মচাৰী পৰিষদৰ যুটীয়া সম্পাদকদ্বয় মনোজ কুমাৰ লহকৰ, উৎপল দাস, পংকজ বৰ্মন প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি কৰ্মচাৰী পৰিষদৰ বিভিন্ন সমস্যাৰ ওপৰত বক্তব্য আগবঢ়ায় আৰু কৰ্মচাৰীসকলৰ সমস্যাসমূহ বিশদভাৱে আলোচনা কৰা হয়। কৰ্মচাৰীসকলৰ OPS লগতে ওৱান পে নীতি, গ্ৰেড পে বৃদ্ধি, আৰ্জিত ছুটি বৃদ্ধি আদিক লৈ গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়। আৰু কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।